নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেট চেনেলটোলৈ আজি আমি এই ভিডিঅ'ত সাধাৰণ বিজ্ঞানৰ এসিডস বেসেস এণ্ড সল্টস এসিড ক্ষাৰক আৰু লৱণৰ বিষয়ে আলোচনা কৰিম আপোনালোকে যদি আমাৰ এই চেনেলটো কোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেট আমি এই ভিডিঅ'ত কি টপিকস কভাৰ কৰিম টপিকস টু বি কভাৰ্ড properties different types and uses of acid এসিডৰ ধৰ্মবিলাক কি হয় এসিডৰ কি ধৰ্ম থাকে কি প্ৰকাৰ আছে আৰু কিছুমান এসিডৰ ব্যৱহাৰৰ বিষয়ে আমি আলোচনা কৰিম তাৰ পিছত আলোচনা কৰিম properties different types and uses of base ক্ষাৰৰ ধৰ্ম কি হয় কি টাইপস আছে কি প্ৰকাৰ আছে আৰু আমি ক'ত কেনেকৈ ব্যৱহাৰ কৰো ক্ষাৰবিলাক ক'ত ব্যৱহাৰ কৰো সেইটো বিষয়ে আলোচনা কৰিম modern concept of acid and base indicators সূচক কি হয় হেতু বিষয়ে আলোচনা কৰিম concept of pH তাৰ পিছত আমি কি আলোচনা কৰিম লৱণ আলোচনা কৰিম এইগিটা টপিক আমি এই ভিডিঅ'ত আলোচনা কৰিম এটা প্ৰথমতে আমি আলোচনা কৰিম যে এসিড কি হয় এই এসিড যেটো শব্দ হয় এই শব্দটো লেটিন শব্দ এসিডাছৰ পৰা লোৱা হৈছে যাৰ অৰ্থটো হৈছে কি হয় টেঙা এই যে এসিড শব্দ কোনটো শব্দৰ পৰা ডিৰাইভ কৰা হৈছে এসিড শব্দটো এসিডাছ শব্দ এটো এটা লেটিন শব্দ হয় যাৰ অৰ্থটো কি হয় টেঙা হয় এটা আমি যিবিলাক বস্তু খাও যিবিলাক খাদ্য খাও এই খাদ্যবিলাক খাওতে আমাৰ যদি খোৱা যদি টেঙা লাগে তেতিয়া সেই টেঙা যিবিলাক খাই কিনে টেঙা লাগে সেইটোই আমাৰ কি হয় সেইবিলাকে আমাৰ এসিড হয় যেনেকৈ আম কমলা এইবিলাক খাই আমাৰ অলপমান টেঙা লাগে তো অলপমান টেঙা লাগা মানে কি হয় এসিড হয় গতিকে আমি প্ৰথম কথা জানিলো যে এসিডৰ সোৱাদ কি হয় এসিডৰ সোৱাদ হৈছে টেঙা এসিডৰ সোৱাদ কি হয় এসিডৰ সোৱাদ টেঙা এইটো এটা কি হয় এটা এসিডৰ এটা ধৰ্ম হয় এইটো নেক্সট এসিড বিলাকে কি কৰিব পাৰে যেটো নিকি আমাৰ নীলা লিটমাছ আছে সেই নীলা লিটমাছৰ বৰণ খলাই কেনে কি কৰি দিবা পাৰে ৰঙা কৰি দিব পাৰে নীলা লিটমাছৰ বৰণ কি কৰিব পাৰে ৰঙা কৰিব পাৰে তাৰে পিছত আহে আমাৰ pHৰ মান সদায় কি থাকে আমাৰ এসিড বিলাকৰ pHৰ মান সদায় less than 7 হয় less than 7 অৰ্থাৎ 7 তকৈ কম এটো মনত ৰাখিব 7 তকৈ কম 7 তকৈ কম তাৰপিছত যদি ধাতুৰ লগত যদি বিক্ৰিয়া কৰে এসিড বিলাকে ধাতুৰ লগত যদি বিক্ৰিয়া কৰে তেতিয়া আমাৰ কি গ্যাস নিৰ্গত হয় হাইড্ৰোজেন গ্যাস নিৰ্গত হয় এসিড বিলাকে যদি ধাতুৰ লগত বিক্ৰিয়া কৰে তেতিয়া হলে আমাৰ কি গ্যাস নিৰ্গত হয় হাইড্ৰোজেন গ্যাস নিৰ্গত হয় ইয়াতে কি কৰে এই যেটো ধাতু আছে এই ধাতুৱে এই যেটো বা এসিডৰ লগত থকা হাইড্ৰোজেন গ্যাস সেই হাইড্ৰোজেন গ্যাসটো অপসাৰণ কৰে ডিসপ্লেসমেন্ট কৰি দিয়ে গতিকে এইটোৰ আমি মনত ৰাখিব লাগিব যদি এসিড বিলাকে ধাতুৰ লগত বিক্ৰিয়া কৰে কি গ্যাস নিৰ্গত হয় হাইড্ৰোজেন গ্যাস নিৰ্গত হয় যেনেকৈ মই এটা এক্সাম্পল দিও যদি এসিডটো যদি আমি যদি সালফিউৰিক এসিড লও H2SO4 আৰু ইয়াৰ লগত যদি আমাৰ এই জিংক ধাতুটো বিক্ৰিয়া কৰে সাপোজ জিংক তেতিয়া হলে আমাৰ কি উৎপন্ন হ'ব জিংক সালফেট এবিধ লৱণ উৎপন্ন হ'ব তাৰে পিছত এই যেটো হাইড্ৰোজেন গ্যাসটো নিৰ্গত হ'ব তাৰে নেক্সট প্ৰপাৰ্টিজটো হল হাইড্ৰোজেন আয়ন অৰ্থাৎ হাইড্ৰোজেন আয়নৰ যেটো গাঢ়তা যেটো কনসেন্ট্ৰেচন হেতু ক'ত বেছি থাকে আমাৰ এসিডত বেছি থাকে হাইড্ৰোজেন আয়ন বা আমি ক'ব পাৰিম যে এসিডত কি থাকিব লাগে এসিডত হাইড্ৰোজেন থাকিব লাগে এতিয়া কোনোবা এটা অধাতুৰ যেটো নেকি অক্সাইড হে অধাতুৰ অক্সাইডটো এসিডিক হ'ব এসিড ধৰ্মৰ হ'ব কেতিয়া হ'ব যদি অক্সিজেনৰ মাত্ৰাটো যদি 2 বা তাতকৈ বেছি থাকে অক্সিজেনৰ মাত্ৰা কি থাকিব লাগে 2 বা তাতকৈ বেছি থাকে তেতিয়া সেইবোৰ আমাৰ কি হৈ যায় এসিডিক হৈ যায় এসিড ধৰ্মীয় হৈ যায় যেনেকৈ সালফাৰ ডাই অক্সাইড
এইটো আমাৰ কি হয় এচিড ধৰ্মৰ হয় এইটো এটা অধাতুৰ অক্সাইড হয় আৰু ইয়াতে আমাৰ অক্সিজেন দুটা আছে যিবিলাকত অক্সিজেন দুটা বা তাতকৈ বেছি থাকে সেইবিলাকে আমাৰ কি হয় এচিড ধৰ্মৰ হয় যেনেকৈ কাৰ্বন ডাই অক্সাইড এইবিলাকে পানীৰ লগত বিক্ৰিয়া কৰি এচিডৰ ধৰ্মটো প্ৰকাশ কৰিব পাৰে যেনেকৈ নাইট্ৰজেন ডাই অক্সাইড এইবিলাক কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড এইবিলাকে আমাৰ কি হয় এচিড বৰষুণৰ মেইন কাৰণ হয় আগৰ ভিডিঅ'বিলাকত মই পঢ়াই আহিছোৱে যদি কাৰ্বন মনো অক্সাইডৰ কথা কওঁ কাৰ্বন মনো অক্সাইড ইয়াতে আমাৰ অক্সিজেনৰ মাত্ৰা এটা আছে অক্সিজেন দুটা নহয় এটা সেই কাৰণে এইটো এচিড ধৰ্মৰ নহয় এইটো আমাৰ কি হয় প্ৰথম হয় আশা কৰিছো আপোনালোকে বুজি পাই আছে এতিয়া আমি যিবিলাক এই কোল্ড ড্ৰিংকস খাওঁ সফট ড্ৰিংকস খাওঁ যেনে কোকা কোলা এইবিলাকত কি থাকে এইবিলাকতো এচিড থাকে তো এচিড থকাৰ কাৰণে এইবিলাক কি থাকে আমাৰ কি হয় গলত অলপমান ধৰে এইবিলাকত কি থাকে ফসফৰিক এচিড থাকে আৰু ফসফৰিক এচিড থকাৰ কাৰণে এইবিলাক অলপমান টেঙা মনত ৰাখিব ফসফৰিক এচিড থকাৰ কাৰণে এইবিলাক টেঙা আকৌ এইবিলাকত কি থাকে কাৰ্বনিক এচিড থাকে যাৰ কাৰণে এইবিলাক কি হয় কাৰ্বন ডাই অক্সাইড আছে কাৰ্বনিক এচিড মানে কাৰ্বন ডাই অক্সাইড কাৰ্বনিক এচিডটো ভাঙি যায় কাৰ্বন ডাই অক্সাইড ওলায় সেই কাৰণে এইবিলাকত কি হয় বুৰবুৰণি উঠে মই অলপমান পিছত কম বাৰু এইটো এতিয়া আহিল আমাৰ টাইপছ অফ এচিডছ মানে আমাৰ এচিডবিলাক কি প্ৰকাৰৰ আছে ইনঅৰ্গেনিক অৰ মিনাৰেল এচিডছ অজৈব অথবা খনিজ এচিড এতিয়া এই খনিজ এচিডবিলাক আমি কৰ পৰা আহৰণ কৰোঁ পৃথিৱীৰ বুকুৰ পৰা আহৰণ কৰিব পাৰোঁ পৃথিৱীৰ বুকুৰ পৰা আহৰণ কৰি আমি কি এইবিলাক বনাব পাৰোঁ তো এইবিলাক হৈছে আমাৰ ইনঅৰ্গেনিক এচিড বা মিনাৰেল এচিড কৰ পৰা আহৰণ কৰিম আমি পৃথিৱীৰ বুকুৰ পৰা বা পৃথিৱীৰ ভূপৃষ্ঠৰ পৰা আৰ্থছ ক্ৰাষ্ট আৰ্থছ ক্ৰাষ্টৰ পৰা আমি যদি আহৰণ কৰোঁ বা বনাব পাৰোঁ তেতিয়া এইবিলাকে হৈছে আমাৰ ইনঅৰ্গেনিক বা মিনাৰেল এচিড যেনে এক্সাম্পল দিম যেনে হাইড্ৰক্লৰিক এচিড সালফিউৰিক এচিড নাইট্ৰিক এচিড এইবিলাক এইবিলাক কি এচিড হয় এইবিলাক ইনঅৰ্গেনিক এচিড হয় এইবিলাক আমি পৃথিৱীৰ বুকুৰ পৰা বা পৃথিৱীৰ ভূপৃষ্ঠৰ পৰা আহৰণ কৰিব পাৰোঁ বা বনোৱা হয় নেক্সট আছে আমাৰ অৰ্গেনিক অৰ এডিবল এচিড জৈৱ এচিড হয় যিবিলাক আমি খাব পাৰোঁ খোৱাৰ যোগ্য হয় এইবিলাক এচিড খোৱাৰ যোগ্য হয় এতিয়া এইবিলাক এচিড আমি কৰ পৰা পাম বা কৰ পৰা প্ৰস্তুত কৰিব পাৰোঁ এইবিলাক এচিড আমি উদ্ভিদ অথবা জীৱ জন্তুৰ দ্বাৰা প্ৰস্তুত হয় এইবিলাক যেনেকৈ লেক্টিক এচিড এই লেক্টিক এচিডটো ক'ত থাকে আমাৰ দৈত থাকে এই গাখীৰৰ পৰা যেতিয়া দৈ হ'ব গাখীৰৰ পৰা যেতিয়া দৈ প্ৰস্তুত হ'ব তেতিয়া গাখীৰত যিটো নেকি লেক্ট'জ থাকে এবিধ চুগাৰ থাকে সেই লেক্ট'জটো কি হৈ যায় লেক্টিক এচিডলৈকে ৰূপান্তৰ হৈ যায় গতিকে মনত ৰাখিব এইটো এটা এডিবল হয় এইটো আমি খাব পাৰোঁ দৈত কি থাকে লেক্টিক এচিড থাকে সেইকাৰণে আমি দৈ খাবলৈ কেনেকুৱা হয় অলপমান টেঙা হয় নেক্সট আছে হাইড্ৰা এচিড তো হাইড্ৰা এচিড কোনবিলাক হয় যিবিলাক এচিডত হাইড্ৰজেন থাকে অক্সিজেন নাথাকে কি বুলি ক'লো যিবিলাক এচিডত হাইড্ৰজেন থাকে কিন্তু অক্সিজেন নাথাকে সেইবিলাক এচিডে কি হয় হাইড্ৰা এচিড হয় যেনে হাইড্ৰক্লৰিক এচিড হাইড্ৰব্ৰমাইড এচিড হাইড্ৰজেন সাইনাইড তো এইবিলাক কি হয় এইবিলাকত আমাৰ হাইড্ৰজেন আছে অক্সিজেন নাই কাৰণে এইবিলাক কি এচিড হয় হাইড্ৰা এচিড হাইড্ৰক্লৰিক এচিড হাইড্ৰজেন আছে অক্সিজেন নাই হাইড্ৰসাইনাইড হাইড্ৰজেন আছে অক্সিজেন নাই গতিকে এইবিলাক কি হয় আমাৰ হাইড্ৰা এচিড হয় নেক্সট আছে অক্সি এচিড যিবোৰ এচিডত আমাৰ কি থাকে হাইড্ৰজেন আৰু অক্সিজেন দুয়োটা থাকে সেইবোৰ হৈছে আমাৰ অক্সি এচিড কি থাকিব লাগে হাইড্ৰজেন আৰু অক্সিজেন এই দুয়োটা থাকিব লাগে তেতিয়া কি এচিড হয় এইটো অক্সি এচিড হয় যেনে সালফিউৰিক এচিড
H2SO4 ইয়াতে আমাৰ অক্সিজেনো আছে হাইড্ৰোজেনো আছে দুয়োটা আছে গতিকে দুয়োটা থাকিলে কি এসিড বুলি কয় অক্সি এসিড নাইট্ৰিক এসিড HNO3 ইয়াতে হাইড্ৰোজেনো আছে নাইট্ৰোজেনো আছে সৰি হাইড্ৰোজেনো আছে অক্সিজেনো আছে হেতু কাৰণে কি এসিড হয়তো অক্সি এসিড হয় নেক্সট আছে ফসফৰিক এসিড ইয়াতো কি আছে আমাৰ হাইড্ৰোজেন আছে অক্সিজেন আছে হেতু কাৰণে কি এসিড হল অক্সি এসিড স্ট্ৰং এসিড তীব্ৰ এসিড এটা যিবোৰ এসিড মানে পানীত দিলে এইটো মানে সম্পূৰ্ণভাৱে পৃথক হৈ যায় সম্পূৰ্ণভাৱে ডিসোসিয়েট হৈ যায় তো সেইবিলাকে হৈছে আমাৰ গাঢ় এসিড সৰি গাঢ় এসিড নহয় তীব্ৰ এসিড গাঢ় এসিড বেলেগ হয় স্ট্ৰং এসিড কোনবিলাক কৈছো যিবিলাক এসিড মানে পানী দিলে সম্পূৰ্ণভাৱে কমপ্লিটলি ডিসোসিয়েট হৈ যায় তো সেইবিলাকে হৈছে আমাৰ স্ট্ৰং এসিড যেনেকে সালফিউৰিক এসিড হাইড্ৰোক্লোৰিক এসিড নাইট্ৰিক এসিড এইবিলাক এসিড পানী দিলে সম্পূৰ্ণভাৱে ডিসোসিয়েট হৈ যায় বাবে এইবিলাক কি এসিড হয় তীব্ৰ এসিড হয় এইবিলাক স্ট্ৰং এসিড হয় নেক্সট আছে উইক এসিড মৃদু এসিড এটা মৃদু এসিড কোনবিলাক হ'ব উইক এসিড কোনবিলাক হ'ব যিবিলাক এসিড নেকি পানী দিলে আংশিকভাৱে পাৰ্শিয়ালি সম্পূৰ্ণভাৱে নহয় পাৰ্শিয়ালি কি হ'ব ডিসোসিয়েট হ'ব পাৰ্শিয়ালি কি হ'ব পৃথক হ'ব তো সেইবোৰ এসিডে হৈছে আমাৰ এই উইক এসিড যেনেকে জৈৱ এসিড আছে আমাৰ এসিটিক এসিড আছে CH3COOH এইটো হৈছে আমাৰ এসিটিক এসিড এই এসিটিক এসিডটো কি হয় সম্পূৰ্ণভাৱে ডিসোসিয়েট নহয় পাৰ্শিয়ালি হে ডিসোসিয়েট হয় বাবে এইটো এটা কি হয় উইক এসিড হয় যেনে অক্সালিক এসিডটো কি হয় আমাৰ উইক এসিড হয় নেক্সট আছে আমাৰ ডাইলুট এসিড লঘু এসিড যদি কোনোবা এটা একুয়াস সলিউশনত যদি এসিডৰ যেটো কনসেন্ট্ৰেচন সেই কনসেন্ট্ৰেচনটো যদি ল হয় এসিডৰ কনসেন্ট্ৰেচনটো যদি ল থাকে সেইটো হৈছে আমাৰ ডাইলুট এসিড আৰু কনসেন্ট্ৰেচন এসিড বা কনসেন্ট্ৰেটেড এসিড গাঢ় এসিড কোনবিলাক হয় যিবিলাক একুয়াস সলিউশনত আমাৰ কি থাকে এসিডৰ কনসেন্ট্ৰেচনটো হাই থাকে এসিডৰ কনসেন্ট্ৰেচন কি থাকে এসিডৰ কনসেন্ট্ৰেচনটো হাই থাকে তো সেইবিলাক হৈছে আমাৰ কনসেন্ট্ৰেটেড এসিড গাঢ় এসিড আৰু যদি এসিডৰ কনসেন্ট্ৰেচনটো যদি সলিউশনটোত ল হয় তেতিয়া সেইটো কি হ'ব আমাৰ লঘু এসিড হ'ব এতিয়া আমি আলোচনা কৰিম এসিডৰ ব্যৱহাৰ ইউজেস অফ এসিডস এটা নাইট্ৰিক এসিড কত ব্যৱহাৰ কৰা হয় নাইট্ৰিক এসিড আমাৰ ফাৰ্টিলাইজাৰত ব্যৱহাৰ কৰা হয় মেকিং ফাৰ্টিলাইজাৰ্স প্লাষ্টিক্স এক্সপ্লোসিভস TNT কি হয় আপোনালোকে জানে একুৱাৰিজিয়া অম্লৰাজ বুলি কয় অসমীয়াত একুৱাৰিজিয়া মোস্ট ইম্পৰ্টেন্ট অম্লৰাজ বুলি কয় এইবিলাকত কি ব্যৱহাৰ কৰা হয় নাইট্ৰিক এসিড ব্যৱহাৰ কৰা হয় লগতে ফটোগ্ৰাফি আৰু ল্যাবৰেটৰীত ৰিয়েজেন্ট হিচাপে কি ব্যৱহাৰ কৰা হয় কি এসিড ব্যৱহাৰ কৰা হয় নাইট্ৰিক এসিড ব্যৱহাৰ কৰা হয় এটা অম্লৰাজ একুৱাৰিজিয়ানো কি হয় একুৱাৰিজিয়া এনেকুৱা এটা মিশ্ৰণ হয় দুটা এসিডৰ এনেকুৱা এটা মিশ্ৰণ হয় যিয়ে নেকি সোণকো গোল্ডকো গলাই দিব পাৰে সোণ সিলভাৰ এইবিলাকক গলাই দিব পাৰে পৃথক কৰিও দিব পাৰে গতিকে এনেকুৱা এটা ষ্ট্ৰং এসিড হয় এটো একুৱাৰিজিয়াটো তাৰপিছত আছে সালফিউৰিক এসিড কত ব্যৱহাৰ কৰা হয় ম্যানুফ্যাকচাৰিং অফ ফাৰ্টিলাইজাৰ্স প্লাষ্টিক্স পেইন্টস ডিটাৰজেন্টস ব্যাটাৰিজ এইবিলাকত কি ব্যৱহাৰ কৰা হয় সালফিউৰিক এসিড ব্যৱহাৰ কৰা হয় মনত ৰাখিব ব্যাটাৰিত কি এসিড ব্যৱহাৰ কৰা হয় ব্যাটাৰিত সালফিউৰিক এসিড ব্যৱহাৰ কৰা হয় আৰু এই যেটো সালফিউৰিক এসিড আছে সালফিউৰিক এসিডক অইল অফ ভিট্ৰইল বুলি কোৱা হয় অইল অফ ভিট্ৰইল আৰু কিং অফ এসিডস মনত ৰাখিব এইটো কিং অফ এসিডস বুলি কোৱা হয় তথাপি ই কিন্তু সিলভাৰক গলাই দিব নোৱাৰে মনত ৰাখিব সালফিউৰিক এসিডে সিলভাৰক গলাই দিব নোৱাৰে কি তথাপি কি বুলি কোৱা হয় কিং অফ এসিডস বুলি কোৱা হয় অইল অফ ভিট্ৰইল বুলি কোৱা হয় হাইড্ৰোক্লোৰিক এসিড এটা হাইড্ৰোক্লোৰিক এসিড কত ব্যৱহাৰ কৰা হয় মেকিং প্লাষ্টিক্স বিশেষকৈ PVC পলিভিনাইল ক্লোৰাইড প্ৰস্তুত কৰিবৰ কাৰণে হাইড্ৰোক্লোৰিক এসিড ব্যৱহাৰ কৰা হয় মেডিচিনত ব্যৱহাৰ কৰা হয় ঔষধত ব্যৱহাৰ কৰা হয় কসমেটিক্সত ব্যৱহাৰ কৰা হয় টেক্সটাইল একুৱাৰিজিয়া অম্লৰাজ
বনাওঁতে ইয়াক ব্যৱহাৰ কৰা হয় অম্লৰাজ তৈয়াৰ কৰিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয় এতিয়া অম্লৰাজত আমাৰ দুটা এচিড থাকে এটা হৈছে নাইট্ৰিক এচিড আৰু এটা হৈছে হাইড্ৰক্লৰিক এচিড আৰু নাইট্ৰিক এচিড দুটা 3:1 ৰেচিঅত মিক্স কৰা হয় হাইড্ৰক্লৰিক এচিড আৰু নাইট্ৰিক এচিড এই দুটা কি অনুপাতত মিক্স কৰা হয় 3:1 অনুপাতত মিক্স কৰি কেনে অম্লৰাজ তৈয়াৰ কৰা হয় ইয়াৰ লগতে হাইড্ৰক্লৰিক এচিড ক'ত ব্যৱহাৰ কৰা হয় লিডাৰ ইণ্ডাষ্ট্ৰী বিলাকত চামৰাৰ যিবিলাক আমাৰ এই ইণ্ডাষ্ট্ৰী আছে সেইবিলাকত ব্যৱহাৰ কৰা হয় আৰু ল্যাবৰেটৰী বিলাকত ৰিএজেন্ট হিচাপে ব্যৱহাৰ কৰা হয় তাৰপিছত আছে বেনজয়িক এচিড ফৰ্মুলাটো দিয়া আছে ইয়াতে C6H5COOH বেনজয়িক এচিড ফৰ্মিক এচিডক মিথানয়িক এচিড বুলিও কয় মিথানয়িক এচিড মিথানয়িক এচিড বুলিও কোৱা হয় মনত ৰাখিব ফৰ্মিক এচিডে হৈছে মিথানয়িক এচিড এই দুয়োটা খাদ্য সংৰক্ষণৰ প্ৰিজাৰভেটিভছ অফ ফুড ষ্টাফ তাতে কি কৰা হয় খাদ্য সংৰক্ষণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু যিবিলাক ফৰ্মিক এচিড আছে সেই ফৰ্মিক এচিড বিলাক আমাৰ এই যিবিলাক কীটনাশক দ্ৰব্য হিচাপে ইনসেক্টিসাইডস কীটনাশক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয় আৰু ৰাবাৰ আৰু লিডাৰ ইণ্ডাষ্ট্ৰী বিলাকত ব্যৱহাৰ কৰা হয় অক্সালিক এচিড ক'ত ব্যৱহাৰ কৰা হয় অক্সালিক এচিড ফটোগ্ৰাফি কালাৰেশন আৰু প্ৰিন্টিং অফ ক্লথছ এইবিলাকৰ ক্ষেত্ৰত কাপোৰৰ ক্ষেত্ৰত যেতিয়া নেকি আমাৰ প্ৰিন্ট কৰা হয় বস্তু সেইবিলাকৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় অক্সালিক এচিড ব্যৱহাৰ কৰা হয় তাৰপিছত এচিটিক এচিড এইটো মনত ৰাখিব এচিটিক এচিড ভিনেগাৰত ব্যৱহাৰ কৰা হয় ভিনেগাৰ গতিকে ভিনেগাৰ বুলি ক'লে আপোনালোকে মনত ৰাখিব কি এচিড হয় এচিটিক এচিড হয় আৰু এচিটন প্ৰস্তুত কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় এচিটিক এচিড ব্যৱহাৰ কৰা হয় গতিকে এইখিনি হৈছে আমাৰ কিছুমান এচিডৰ ব্যৱহাৰ এতিয়া চাওক আমি কোকা কোলাৰ ক্ষেত্ৰত বা কিছুমান যেটো আমাৰ এই সফট ড্ৰিংকস আছে এইবিলাকৰ ক্ষেত্ৰত এনেকুৱা বুৰবৰণি দেখা পাও কিয় দেখা পাও কাৰণ এইবিলাকত আমাৰ কি থাকে কাৰ্বনিক এচিড থাকে গতিকে এই কাৰ্বনিক এচিড বিলাকৰ পৰা কি হৈ যায় যেতিয়া কাৰ্বন ডাই অক্সাইড প্ৰস্তুত হ'ব এই কাৰ্বন ডাই অক্সাইডৰ কাৰণে এই বুৰবৰণি বিলাক হয় আপোনালোকে মনত ৰাখিব কিয় হয় কাৰ্বন ডাই অক্সাইড থকা বাবে হয় গতিকে এই মৃদু যেটো সফট ড্ৰিংকস আছে এইবিলাকত ফসফৰিক এচিডৰ কাৰণে অলপ টেঙা লাগে আৰু কাৰ্বনিক এচিডৰ পৰা কাৰ্বন ডাই অক্সাইড প্ৰসেস হোৱা বাবে কি হৈ যায় বুৰবৰণি হৈ যায় এতিয়া এটা কথা আপোনালোকে লক্ষ্য কৰিছেনে আমি যেতিয়া আচাৰ বনাম আমি আচাৰ বিলাক ধাতুৰ পাত্ৰত নথও ধাতুৰ পাত্ৰত থোৱা নাযায় কিহত থোৱা হয় গ্লাছৰ ভয়াম বিলাকত এনেকুৱা ধৰণে গ্লাছৰ ভয়াম বিলাকতহে সংৰক্ষণ কৰা হয় গ্লাছৰ ভয়াম বিলাকতহে আমি আচাৰ বিলাক থৈ দিও কিয় আমি ধাতুৰ পাত্ৰত নথও কাৰণ যেতিয়া টেঙা বস্তু আমি যেতিয়া আচাৰ বনাম তেতিয়া তাতে কি থাকে এচিড থাকে এই এচিড বিলাকে কি কৰিব যদি ধাতুৰ পাত্ৰত থও ধাতুৰ লগত বিক্ৰিয়া কৰিব আৰু ধাতুৰ লগত বিক্ৰিয়া কৰিলে ধাতুৰ লৱণ উৎপন্ন কৰিব আৰু এই ধাতুৰ লৱণটো কি হয় এই ধাতুৰ লৱণটো এক প্ৰকাৰ বিষ হয় পয়জনাস হয় এই পয়জনাস আমি যদি খাও আমাৰ দেহৰ কি হ'ব পাৰে ক্ষতিকাৰক হ'ব পাৰে আমাৰ দেহৰ কাৰণে তো হেতুৰ কাৰণে কি কৰা হয় যে এই যিবিলাক টেঙা জাতীয় খাদ্য বস্তু যেতিয়া নেকি আচাৰ বনাম তেতিয়া আচাৰ বনালে সদায় সেই আচাৰটো কত সংৰক্ষণ কৰা হয় কত থোৱা হয় গ্লাছৰ যেটো ভয়াম সেই গ্লাছৰ ভয়ামতহে এনেদৰে সংৰক্ষণ কৰা হয় গতিকে আপোনালোকে যদি ঘৰত যদি কেতিয়াবা আচাৰ বনায় সদায় গ্লাছৰ ভয়ামত থব ধাতুৰ পাত্ৰত নথব কাৰণ ধাতুৰ পাত্ৰত থলে কি হ'ব ধাতুৰ লগত বিক্ৰিয়া কৰিব ইয়াৰ পৰা হাইড্ৰজেন গেছ ওলাব আৰু কি হ'ব এই ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতুৰ লৱণ উৎপন্ন কৰিব আৰু এই আচাৰটো আমি খালে আমাৰ দেহৰ কি হ'ব পাৰে কিবা ক্ষতি কৰিব পাৰে হেতু কাৰণে আপোনালোকে যদি আচাৰ বনায় সদায় গ্লাছৰ পাত্ৰতহে থব
এনেকৈ গ্লাছৰ ভৈয়ামতহে থ'ব, ধাতুৰ পাত্ৰত নহয়। এতিয়া আমি আলোচনা কৰিম ক্ষাৰক। ক্ষাৰক কি হয় সেইটো আমি আলোচনা কৰিম। এতিয়া ক্ষাৰৰ কিছুমান ধৰ্ম আলোচনা কৰিম। এতিয়া ক্ষাৰ কোনবিলাক হয়, যিবিলাক খাই কেনে বা খালে সোৱাদটো যদি তিতা বা কেহা লাগে, তিতা বা কেহা লাগে, সেইবিলাকে হৈছে ক্ষাৰ। তিতা বা কেহা লাগিলেই, সোৱাদটো যদি তিতা বা কেহা লাগে, সেইটো হৈছে ক্ষাৰ। আৰু আমি যদি লাৰি চাওঁ, লাৰি চালে অলপমান কি লাগে, পিছল পিছল লাগে, অলপমান পিছল পিছল লাগে, অলপমান পিছল পিছল লাগে। তো সেইটো হৈছে, সেইবিলাকে হৈছে আমাৰ ক্ষাৰ। আৰু ক্ষাৰবিলাকে কি কৰিব পাৰে, ৰঙা লিটমাছক নীলা কৰিব পাৰে। ৰঙাৰ পৰা ৰঙা লিটমাছক কি কৰিব পাৰে, নীলা কৰিব পাৰে। মনত ৰাখিব, ক্ষাৰে কি কৰে, ক্ষাৰে ৰঙা লিটমাছক নীলা কৰে। আৰু পিএইচৰ মান সদায় কি থাকে, পিএইচৰ মান সদায় 7তকৈ বেছি থাকে, 7তকৈ বেছি থাকে। আৰু ইয়াতে যিবিলাক ক্ষাৰ থাকে, সেই ক্ষাৰবিলাকত আমাৰ যিটো হাইড্ৰজেন আয়ন, সেই হাইড্ৰজেন আয়নটো নগণ্য মানৰ হয়, নেগলিজিবল হয়, নগণ্য মানৰ। তাৰে সলনি কি বেছি থাকে, তাৰে সলনি আমাৰ হাইড্ৰক্সাইড আয়ন OH মাইনাছ বিলাক আমাৰ কি থাকে, হাই এমাউণ্টত থাকে, বেছি থাকে এইটো। গতিকে এইটো মনত ৰাখিব, হাইড্ৰক্সাইড আয়ন কি থাকে, হাইড্ৰক্সাইড আয়ন বেছিকৈ থাকে। আৰু কিন্তু হাইড্ৰজেন আয়ন কি থাকে, নগণ্য মানৰ থাকে। আৰু এই ক্ষাৰবিলাকে যদি ধাতুৰ লগত বিক্ৰিয়া কৰে, তথাপিও কি গেছ উৎপন্ন হয়, হাইড্ৰজেন গেছ নিৰ্গত কৰে। যদি ক্ষাৰবিলাকে ধাতুৰ লগত বিক্ৰিয়া কৰে, কি গেছ নিৰ্গত কৰে, ক্ষাৰবিলাকেও হাইড্ৰজেন গেছ নিৰ্গত কৰিব পাৰে। যেনে কেইটামান ক্ষাৰ হৈছে আমাৰ KOH, পটাছিয়াম হাইড্ৰক্সাইড, মেগনেছিয়াম হাইড্ৰক্সাইড, MgOH, মেগনেছিয়াম হাইড্ৰক্সাইড, ছডিয়াম হাইড্ৰক্সাইড, এইবিলাক হৈছে আমাৰ কেইবিধমান ক্ষাৰৰ উদাহৰণ। এতিয়া ক্ষাৰবিলাক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। অন দ্য বেচিছ অফ ডিছ'চিয়েশ্যন ইন ৱাটাৰ আমি ক্ষাৰক দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে ষ্ট্ৰং বেছ আৰু এটা হৈছে উইক বেছ। ষ্ট্ৰং বেছবিলাক কি হয়, যিবিলাক নেকি আমাৰ পানীত যদি কমপ্লিটলি ডিছ'চিয়েট হৈ যায়, পানীত যদি কমপ্লিটলি ডিছ'চিয়েট হৈ যায়, সেইবিলাক হৈছে আমাৰ ষ্ট্ৰং বেছ। আৰু যদি পানীত যদি সম্পূৰ্ণভাৱে যদি ডিছ'চিয়েট নহয়, পাৰ্চিয়েলি যদি ডিছ'চিয়েট হয়, তেতিয়া সেইটো কম আমি উইক বেছ। তো ষ্ট্ৰং বেছবিলাক কোনবিলাক হয়, কেলছিয়াম হাইড্ৰক্সাইড, ছডিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড, এইবিলাক হৈছে আমাৰ ষ্ট্ৰং বেছ। আৰু উইক বেছ কোনবিলাক হয়, মেগনেছিয়াম হাইড্ৰক্সাইড, এমনিয়াম হাইড্ৰক্সাইড, এইবিলাক হৈছে আমাৰ কি বেছ, উইক বেছ। আইৰণ হাইড্ৰক্সাইড, তো এইবিলাক হৈছে আমাৰ উইক বেছৰ উদাহৰণ। এতিয়া আমি কিছুমান ক্ষাৰৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম। যেনেকৈ প্ৰথমতে আছে কেলছিয়াম হাইড্ৰক্সাইড। ফৰ্মুলাটো কি হয় মনত ৰাখিব, ফৰ্মুলাটো হৈছে CaOH, কেলছিয়াম হাইড্ৰক্সাইড। ক'ত ক'ত ব্যৱহাৰ কৰা হয়, ব্লিচিং পাউডাৰ প্ৰস্তুত কৰিবৰ কাৰণে, মেনুফেকচাৰিং ব্লিচিং পাউডাৰ, কনক্ৰিট এণ্ড প্লাষ্টাৰ, হোৱাইট ৱাশ্বিং, ছফটেনিং ৱাটাৰ এণ্ড ইন দ্য ট্ৰিটমেণ্ট অফ এচিডিক চইল। যেতিয়া মাটিবিলাক যেতিয়া আমাৰ এচিডিক হৈ যাব, তেতিয়া খেতিয়কবিলাকে কি কৰে, মাটিটো নিৰীক্ষণ কৰি কিনে, পৰীক্ষা কৰি কিনে কেতিয়াবা তাত লৱণ দিয়ে, কেতিয়াবা তাত কি দিয়ে, কেলছিয়াম হাইড্ৰক্সাইড। কেলছিয়াম হাইড্ৰক্সাইড কি কৰে, এইটো লৱণ টাইপৰ হয়, তো লৱণে হয় এইটো, তো এইটো কি কৰে, ছটিয়াই দিয়ে। তেতিয়া কি হয়, কি কৰে, তেতিয়া এই যিটো মাটিৰ যিটো এচিডিক গুণ, সেই মাটিৰ এচিডিক গুণটো নিউট্ৰেলাইজ কৰি দিয়ে, প্ৰশম কৰি দিয়ে। তাৰপিছত আছে মেগনেছিয়াম হাইড্ৰক্সাইড। মেগনেছিয়াম হাইড্ৰক্সাইডটো বিশেষকৈ আমাৰ এণ্টাএচিড হিচাপে বা এণ্টাএচিড প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়, আৰু চুগাৰ ইণ্ডাষ্ট্ৰিত ব্যৱহাৰ কৰা হয়। এতিয়া এণ্টাএচিড কি হয়, এই যেতিয়া আমাৰ গেষ্ট্ৰিক হ'ব, তো গেষ্ট্ৰিক হ'লে আমি এক প্ৰকাৰ ঔষধ খাওঁ, এইটো অম্লনাশক বুলি কয় অসমীয়াত, এণ্টাএচিড। সেই ঔষধত কি থাকে, মেগনেছিয়াম হাইড্ৰক্সাইড থাকে। এতিয়া এণ্টাএচিডৰ কাৰণে আমাৰ দুটা সাৰ ব্যৱহাৰ কৰা হয়, এটা হৈছে মেগনেছিয়াম হাইড্ৰক্সাইড, নেক্সট আছে ছডিয়াম হাইড্ৰক্সাইড। ছডিয়াম হাইড্ৰক্সাইড ক'ত ব্যৱহাৰ কৰা হয়,
ইন ম্যানুফ্যাকচাৰিং ড্ৰাগছ প্ৰস্তুত কৰোঁতে, এতিয়া ড্ৰাগছ মানে আমাৰ যিটো ঔষধ সেইবিলাক প্ৰস্তুত কৰোঁতে, আৰু হাৰ্ড চপছ যেনেকৈ খাৰ চাবোন এইবিলাক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ছডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয়। ইট ইজ অলছ' ইউজড ইন পেপাৰ এণ্ড টেক্সটাইল ইণ্ডাষ্ট্ৰিজ, পেপাৰ আৰু টেক্সটাইল ইণ্ডাষ্ট্ৰিবিলাকতো ছডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয়। নেক্সট আছে পটেছিয়াম হাইড্ৰক্সাইড। পটেছিয়াম হাইড্ৰক্সাইড ক'ত ব্যৱহাৰ কৰা হয়, ফৰ্মুলাটো মনত ৰাখিব KOH। লেবৰেটৰীত ৰিয়েজেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়। আৰু যিটো নেকি আমাৰ চফ্ট হয়, চফ্ট যিবিলাক আমাৰ সোনকালে গলি যায়, তো সেইবিলাক প্ৰস্তুত কৰিবৰ কাৰণে পটেছিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয়। শ্বেম্পুত ব্যৱহাৰ কৰা হয়, আৰু শেভিং ক্ৰীমছ এইবিলাকত কি ব্যৱহাৰ কৰা হয়, পটেছিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয়। এই যিবিলাক আমাৰ পটেছিয়াম হাইড্ৰক্সাইড হয়, সেই পটেছিয়াম হাইড্ৰক্সাইডবিলাকৰ কিছুমান কেপাবিলিটি আছে, যেনেকৈ কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰা বা ছালফাৰ ডাই অক্সাইড এবজৰ্ব কৰা, এইবিলাক ধৰ্ম আছে পটেছিয়াম হাইড্ৰক্সাইডৰ। নেক্সট আছে কেলছিয়াম অক্সাইড। কেলছিয়াম অক্সাইড অসমীয়াত পুৰাচুন বুলিও কয়, কেলছিয়াম অক্সাইড পুৰাচুন বুলিও কয়। ক'ত ব্যৱহাৰ কৰা হয়, ড্ৰাইং এজেণ্ট হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। ব্লিচিং পাউডাৰ প্ৰডাকশ্যনত ব্যৱহাৰ কৰা হয়। আৰু আমি ৱালত যেতিয়া চূণ লগাম, তেতিয়া এই কেলছিয়াম অক্সাইডটো পানীৰ লগত মিক্স কৰি কেনে ৱালত আমি চূণ হিচাপে ব্যৱহাৰ কৰোঁ। নেক্সট আছে মেগনেছিয়াম অক্সাইড। মেগনেছিয়াম অক্সাইড ক'ত ব্যৱহাৰ কৰা হয়, ৰিফ্ৰেক্টৰী মেটেৰিয়েল ইন ফাৰ্নেচেছ এণ্ড ইন দ্য মেনুফেকচাৰিং অফ ড্ৰাগছ। ড্ৰাগছৰ মেনুফেকচাৰৰ ক্ষেত্ৰত কি কৰা হয়, এই মেগনেছিয়াম অক্সাইড ব্যৱহাৰ কৰা হয়। আৰু ৰাবাৰ ইণ্ডাষ্ট্ৰীবিলাকত কি হিচাপে ব্যৱহাৰ কৰা হয়, ছাপ্লিমেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়। আশা কৰিছোঁ আপোনালোকে বুজি পাই আছে। ইয়াৰে যিখিনি ব্যৱহাৰ কৰিলোঁ সেই ব্যৱহাৰখিনি চাব। এতিয়া আহিলে আমাৰ মডাৰ্ণ কনচেপ্ট অফ এচিডছ এণ্ড বেছেছ। এচিড আৰু বেছৰ মডাৰ্ণ কনচেপ্ট কি হয়, এক নম্বৰ আছে আমাৰ আৰ্হেছিয়ান কনচেপ্ট অফ এচিডছ এণ্ড বেছ। এচিড আৰু বেছৰ যিটো আৰ্হেনিয়াছ কনচেপ্ট মতে এচিড আৰু বেছৰ সংজ্ঞা কি হয় সেইটো আমি চাম এতিয়া। এই যিটো আৰ্হেনিয়াছ কনচেপ্ট হয়, আৰ্হেনিয়াছৰ যিটো থিয়ৰী হয়, এই থিয়ৰী মতে যিবিলাকে নেকি মানে পানীত ডিছ'চিয়েট হৈ কেনে কি কৰিব পাৰে, হাইড্ৰজেন আয়ন দিব পাৰে, সেইবিলাকে হৈছে আমাৰ এচিড। যদি হাইড্ৰজেন আয়ন নিৰ্গত কৰাই দিব পাৰে, যদি হাইড্ৰজেন আয়ন দিব পাৰে পানীত, তেতিয়া সেইটো হৈছে আমাৰ এচিড। আৰু যদি হাইড্ৰ অক্সাইড আয়ন দিব পাৰে, তেতিয়া সেইবিলাক কি হয়, আমাৰ ক্ষাৰ হয়। তো এইটো কিহৰ কনচেপ্ট হয়, কাৰ কনচেপ্ট হয়, আৰ্হেনিয়াছ কনচেপ্ট হয়, আৰ্হেনিয়াছ থিয়ৰী হয়। তো এই থিয়ৰী মতে আমাৰ এচিড আৰু বেছ কোনবিলাক হয়, যিবিলাকে নেকি আমাৰ পানীত ডিছ'চিয়েট হৈ কেনে হাইড্ৰজেন আয়ন দিব পাৰে, হাইড্ৰজেন আয়ন নিৰ্গত কৰিব পাৰে, সেইবিলাক হৈছে এচিড। আৰু যিবিলাকে হাইড্ৰ অক্সাইড আয়ন নিৰ্গত কৰিব পাৰে, সেইবিলাক হৈছে ক্ষাৰ। তাৰপিছত আছে ব্ৰনষ্টেড-লৌৰী এচিডছ এণ্ড বেছ। ব্ৰনষ্টেড-লৌৰী এচিডছ এণ্ড বেছেছ। এই থিয়ৰী মতে, একৰ্ডিং টু দিছ থিয়ৰী, এই থিয়ৰী মতে কোনবিলাকক এচিড বুলি ক'ম, যিবিলাকে নেকি আমাৰ হাইড্ৰজেন আয়ন অৰ্থাৎ প্ৰটন দিব পাৰে, প্ৰটন ডনেট কৰিব পাৰে, বা হাইড্ৰজেন আয়ন ডনেট কৰিব পাৰে, সেইবিলাকে হৈছে আমাৰ এচিড। আৰু যিবিলাকে সেই প্ৰটনটো বা সেই হাইড্ৰজেন আয়নটো ল'ব পৰাটো হৈছে ক্ষাৰ, আৰু দিব পৰাটো হৈছে কি, দিব পৰাটো হৈছে এচিড। আৰ্হেনিয়াছৰ মতে কি আছিলে, আৰ্হেনিয়াছৰ মতে আছিল এচিডবিলাকে হাইড্ৰজেন আয়ন দিব, ইয়াতে লোৱাৰ কথা নাই। কিন্তু ব্ৰনষ্টেড-লৌৰীৰ ক্ষেত্ৰত কি হয়, এচিডবিলাকে হাইড্ৰজেন আয়ন অৰ্থাৎ প্ৰটন দিব পাৰে, আৰু ক্ষাৰবিলাকে কি কৰিব পাৰে, হাইড্ৰজেন আয়ন ল'ব পাৰে। লেউইছ এচিডছ এণ্ড বেছেছ, এই যিটো থিয়ৰী হয়, এই থিয়ৰী মতে সেইবিলাকক এচিড বুলি ক'ম যিবিলাকে ইলেক্ট্ৰন ল'ব পাৰে, ইলেক্ট্ৰন পেয়াৰ ল'ব পাৰে, আৰু ক্ষাৰ বুলি ক'ম যিবিলাকে ইলেক্ট্ৰন ডনেট কৰিব পাৰে। ইলেক্ট্ৰন দিব পৰাটো হৈছে ক্ষাৰ, আৰু ইলেক্ট্ৰন ল'ব পৰাটো হৈছে এচিড। গতিকে লেউইছৰ মতে ইলেক্ট্ৰন লোৱা আৰু দিয়া, ইলেক্ট্ৰন লোৱা আৰু ইলেক্ট্ৰন দিয়া, সেই মতে কি কৰিছে যে এচিডৰ সংজ্ঞাটো দিছে। তো এচিড কোনবিলাকক কৈছে, যিবিলাকে ইলেক্ট্ৰন ল'ব পাৰে আৰু যিবিলাকে ইলেক্ট্ৰন দিব পাৰে, সেইবিলাকক ক্ষাৰ বুলি কৈছে।
কনসেপ্ট অফ পিএইচ স্কেল আমি আলোচনা কৰিম এতিয়া এই যেটো পিএইচ পিএইচৰ যেটো পি এই পিটোনো কি হয় এই পিটো জাৰ্মানৰ পৰা হয় এই পিটো হৈছে পটেন্স কৰ পৰা আহা বুলি কৈছো জাৰ্মানৰ পৰা আহা পটেন্স যাৰ অৰ্থটো হৈছে পাৱাৰ যাৰ অৰ্থ কি হয় পাৱাৰ হয় এটা এই যেটো পিএইচ স্কেল এই পিএইচ স্কেলৰ দ্বাৰানো কি কৰিব পাৰি এই পিএইচ স্কেলৰ দ্বাৰা আমি এটা কি কৰিব পাৰো যে এসিডিটি নে বেসিসিটি মানে এসিডিক নে বেসিক মানে আমাৰ এসিড নে ক্ষাৰক এইটো আমি নিৰ্ণয় কৰিব পাৰো তে কোনোবা এটা দ্ৰৱ বা কোনোবা এটা বস্তু হয় হেতু আমাৰ এসিডিক নে ক্ষাৰকীয় সেইটো চাবৰ কাৰণে আমি এই পিএইচ স্কেলটো ব্যৱহাৰ কৰো ইয়াতে একচুয়ালি কৰা কি হয় ইয়াতে একচুয়ালি হাইড্ৰোজেন আয়নৰ গাঢ়তাটো চোৱা হয় কনসেন্ট্ৰেচন অফ হাইড্ৰোজেন আয়নৰ গাঢ়তাটো চোৱা হয় এই পিএইচ স্কেলত আমাৰ 0 ৰ পৰা 14 লৈকে থাকে 0 ৰ পৰা 14 লৈকে থাকে মাজত থাকে 7 আৰু এই 7 টো হৈছে নিউট্ৰেল প্ৰসম এই 7 টো কি হয় প্ৰসম হয় ইয়াৰে এই 7 ৰ পৰা যদি বাওফালে যাও আমাৰ কমি যাব 6 5 4 3 2 1 এনেকুৱা ধৰণৰ হ'ব যিমান শূন্যলৈকে যাব মানে শূন্যৰ ওচৰলৈকে যিমান যাব সিমানে আমাৰ কি হ'ব এসিডৰ ধৰ্মটো বেছি হ'ব এসিডৰ ধৰ্মটো বেছি হয় এসিডৰ ধৰ্মটো বেছি হয় মানে কি হাইড্ৰোজেন আয়নৰ গাঢ়তাটো বাঢ়ি যায় গতিকে হাইড্ৰোজেন আয়নৰ গাঢ়তাটো কেতিয়া বাঢ়িব যেতিয়া পিএইচৰ মান কমি যাব মানে 7 তকৈ বেছি যিমান কম হ'ব সিমানে হাইড্ৰোজেন আয়নৰ গাঢ়তাটো বেছি হয় অৰ্থাৎ এসিডটো কি হয় মানে গাঢ়টো বেছি হয় কনসেন্ট্ৰেচনটো বেছি হয় আকৌ যদি হুফালে যাও 7 ৰ পৰা যিমান বাঢ়ি যাব যিমান 14 ৰ ওচৰলৈকে যাব সিমান কি হৈ যাব হিটো আমাৰ ক্ষাৰকীয় হ'ব বেছৰ ধৰ্মটো কি হ'ব বেছি হ'ব আৰু কি হ'ব হাইড্ৰক্সাইড আয়নৰ গাঢ়তাটো বেছি হয় গতিকে মনত ৰাখিব 7 টো কি হয় নিউট্ৰেল হয় প্ৰসম হয় এই 7 ৰ পৰা যিমানে বাওফালে আহিম অৰ্থাৎ 7 ৰ পৰা যিমানে মানটো কমি যাব ভ্যালুটো কমি যাব সিমানে এসিডৰ ধৰ্মটো বাঢ়ি যাব হাইড্ৰোজেন আয়নৰ গাঢ়তাটো বাঢ়ি যাব আৰু যদি আমি হুফালে যাও তেতিয়া 7 ৰ পৰা যিমান বাঢ়ি যাব 14 ৰ ওচৰলৈকে পাব বা 14 হ'ব তেতিয়া ক্ষাৰক গাঢ়তাটো কি হ'ব ক্ষাৰৰ গাঢ়তাটো বাঢ়ি যাব আৰু হাইড্ৰক্সাইড OH- ৰ গাঢ়তাটো কি হৈ যাব বাঢ়ি যাব এতিয়া আমি যদি চাও এটা সলিউশন আছে ধৰা এটা টেস্ট টিউবৰ এটা সলিউশন আছে ইয়াতে pH ৰ ভ্যালুটো 4 আছে আৰু এটা টেস্ট টিউব আছে ইয়াতে pH ৰ ভ্যালুটো 2 আছে তো কোনটো আমাৰ এসিডৰ ধৰ্ম কাৰ বেছি হ'ব যাৰ pH ভ্যালুটো কম হ'ব অৰ্থাৎ এই যেটো 2 সাপোজ এটো A হয় এটো B হয় A টেস্ট টিউব আৰু B টেস্ট টিউব A টেস্ট টিউবৰ pH টো হৈছে 4 B টেস্ট টিউবৰ pH হৈছে 2 pH ভ্যালু 2 গতিকে এই B টেস্ট টিউবটো অবিয়াসলি কি হ'ব B টেস্ট টিউবটো আমাৰ টেস্ট টিউবত থকা যেটো সলিউশন হেতু অবিয়াসলি আমাৰ এসিডৰ ধৰ্মটো কি হ'ব বেছি হ'ব গাঢ়তাটো বেছি হ'ব একেদৰে এটো হৈছে A টেস্ট টিউব ইয়াতে আছে আমাৰ সাপোজ 8 B টেস্ট টিউব ইয়াতে আছে সাপোজ pH ভ্যালু ইজ 10 গতিকে কোনটো টেস্ট টিউবত থকাটো আমাৰ ক্ষাৰৰ ধৰ্মটো বেছি হ'ব অবিয়াসলি বি থকাটো হ'ব কাৰণ বিৰ ভ্যালু কি হয় 10 হয় গতিকে এটো মনত ৰাখিব 7 তকৈ যিমানে ওপৰত যাব আপ টু 14 সিমানে কি হ'ব ক্ষাৰৰ ধৰ্মটো বেছি হ'ব 7 ৰ পৰা যিমান কমি যাব আপ টু 0 সিমানে কি হৈ যাব আমাৰ এসিডৰ ধৰ্মটো বেছি হ'ব এতে ইয়াতে কিছুমানৰ মই pH ভ্যালু দি দিছো আপোনালোকে মনত ৰাখিব যেনেকৈ বেটাৰী যেটো এসিড এই বেটাৰীত ব্যৱহাৰ কৰা এসিডৰ pH টো কি হয় 1 হয় পাঁচক ৰখত আমাৰ বিশেষকৈ কি এসিড থাকে হাইড্ৰক্লৰিক এসিড থাকে এই ইয়াৰে pH ভ্যালুটো কি হয় প্ৰায় 1.2 হয় আৰু নেমুৰ ৰস ভিনেগাৰ এইবিলাক কত কি হয় 2.2 হয় কমলা ৰসত কি থাকে 3.2 বিলাহী ৰস pH হৈছে 4 আৰু এসিড বৰষুণ অৰ্থাৎ বৰষুণৰ পানীৰ pH ৰ মান যদি 5.6 তকৈ কম হয় এটো বেছি হৈ আছে একচুয়ালি কম হয় এনদৰে হ'ব লাগিছিল 5.6 তকৈ কম হয়
তেতিয়া এচিড বৰষুণ বুলি ক'ম মানে বৰষুণৰ পানীৰ pH ভ্যালুটো যদি 5.6তকৈ কম হৈ যায় তেতিয়া আমি তাক কি বুলি ক'ম এচিড বৰষুণ বুলি ক'ম চেলাইভা আৰু গাখীৰত কিমান থাকে 6.4 থাকে গতিকে এইখিনি হৈছে আমাৰ এচিডিক বাকি তলত থকাখিনি কি হয় আমাৰ খাৰ বিশুদ্ধ পানী তেজ আমাৰ যেটো তেজ আৰু মূত্ৰ ইউৰিন এইবিলাকৰ কি হয় pH ভ্যালু 7.4 হয় মনত ৰাখিব এইটো তেজৰ ক্ষেত্ৰত কি থাকে আমাৰ তেজৰ pH ভ্যালু কি হয় 7.4 সাগৰীয় পানী লুনিয়া হয় সাগৰীয় পানী আৰু ই কি হয় খাৰকীয় ধৰ্মৰ হয় 8 হয় pH ভ্যালু বেকিং সোডা পনীয় সোডা এইবিলাকত কি কিমান থাকে 9.2 মেগনেছিয়াম দুগ্ধ থাকে 10 আৰু সোডিয়াম হাইড্ৰক্সাইডৰ মিশ্ৰৰ pH ভ্যালু হৈছে 14 এতিয়া এই pHৰ ইম্পৰ্টেন্স কি হয় আমাৰ এভৰিডে লাইফত কি আমি কেনেদৰে কি ব্যৱহাৰ কৰি আছো বা ইম্পৰ্টেন্স কি হয় যিবিলাক জীৱ-জন্তু আছে বা উদ্ভিদ আছে সেইবিলাক pH সেনসিটিভ হয় যেনেকৈ আমাৰ বডিটোৰ ক্ষেত্ৰত 7 পৰা 7.8 এই যেটো ৰেঞ্জ আছে এই ৰেঞ্জতহে আমাৰ বডিটো কাম কৰে সাপোজ কিবা কাৰণত আমাৰ বডিটোৰ pH ভ্যালুটো সাপোজ ড্ৰপ হৈ গল 6 হৈ গল তেতিয়া কিন্তু আমাৰ কি হ'ব ছালৰ ৰোগ বা বিভিন্ন ধৰণৰ ৰোগে দেখা দিব বা জিয়াই থকাই অসম্ভৱ হৈ যাব বা যদি 9 হৈ যায় তেতিয়া কি হৈ যাব খতম হৈ যাব গতিকে মনত ৰাখিব আমাৰ বডিটো 7 পৰা 7.8 এই pH ৰেঞ্জতহে কি কৰে এই ৰেঞ্জতহে কাম কৰিব পাৰে যদি বেছি হৈ যায় বা কম হৈ যায় ই কি হৈ যাব ই মৰি যাব যেনেকৈ পুখুৰীৰ পানীৰ ক্ষেত্ৰতো যদি pH ভ্যালু কম হৈ যায় বা বেছি হৈ যায় বেছি খাৰকীয় হৈ যায় পুখুৰীৰ পানী বেছি খাৰকীয় হৈ যায় বা বেছি এচিডিয় হৈ যায় বা এচিড ধৰ্মীয় হৈ যায় তেতিয়া কি হ'ব মাছবিলাক মৰি যাব একেবাৰে নেৰো ৰেঞ্জ মানে অলপমান কম ৰেঞ্জত যদি অলপমান যদি চেঞ্জ হৈ যায় তেতিয়া মানে কাম কৰিব কিন্তু যদি বেছি চেঞ্জ হৈ যায় বেছি যদি খলনি হৈ যায় তেতিয়া কিন্তু কি হৈ যাব মাছবিলাক মৰি যাব বা জীৱ-জন্তুবিলাক মৰি যাব যেনেকৈ মাটিৰ ক্ষেত্ৰত ফাৰ্টিলাইজাৰ্স বেছিকৈ যদি ব্যৱহাৰ কৰি থাকো তেতিয়া কি হৈ পৰে আমাৰ যেটো মাটি আছে মাটিটো এচিডিক হৈ পৰে মাটিবিলাক এচিড হৈ পৰে এচিডিয় ধৰ্ম হৈ পৰে তো এইবিলাকে কি কৰে যদি বেছি এচিডিয় ধৰ্মৰ হৈ যায় তেতিয়া উদ্ভিদবিলাক মানে ভালকৈ গ্ৰোথ হ'ব নোৱাৰে উদ্ভিদবিলাক ভালকৈ ডাঙৰ হ'ব নোৱাৰে তো এনে ক্ষেত্ৰত কি কৰিব লাগিব এনে ক্ষেত্ৰত আমি নিশ্চয় এই যে এচিডিয় ধৰ্ম সেই এচিডিয় ধৰ্মটো আমি প্ৰথম কৰিব লাগিব তো প্ৰথম কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰিম আমি খাৰ থকা কিছুমান সল্ট ব্যৱহাৰ কৰিম যেনেকৈ কুইক লাইম ক্যালসিয়াম অক্সাইড বুলি কয় ক্যালসিয়াম অক্সাইড ব্যৱহাৰ কৰিম বা স্লেক লাইম ক্যালসিয়াম হাইড্ৰক্সাইড এইবিলাক কি কৰা হয় মাটিৰ লগত মিহলি কৰা হয় কিয় কৰা হয় যিবিলাক এক্সেস হৈ আছিল এচিডৰ মাত্ৰা বেছি হৈ আছিল সেই বেছি হোৱা এচিডৰ মাত্ৰাটো কম কৰিবৰ কাৰণে বা নিউট্ৰেলাইজ কৰিবৰ কাৰণে এইটো বা স্লেক লাইম কুইক লাইম এইবিলাক কি কৰা হয় ব্যৱহাৰ কৰা হয় এতিয়া মানুহৰ ক্ষেত্ৰত আমাৰ কি হয় টুথ ডিকে হয় দন্তক্ষয় হয় দাঁতৰ ক্ষয় হৈ যায় কেতিয়া ক্ষয় হ'ব যদি pHৰ মাত্ৰাটো মুখৰ pHৰ মাত্ৰাটো যদি 5.5তকৈ যদি কম হৈ যায় lower than 5.5 তেতিয়া কি হয় দন্তক্ষয় দাঁতৰ ক্ষয় হোৱা আৰম্ভ হয় এণ্ড বাইট বা বি ষ্টিং হয় তেতিয়া কি হয় তেতিয়া এইবিলাকৰ যেটো পৰুৱা যেটো কামুৰে সেই পৰুৱাৰ শুঙত আমাৰ কি থাকে ফৰ্মিক এসিড বা মিথানোইক এসিড থাকে কামুৰিলে কি কৰে আমাৰ স্কিনত আমাৰ ছালত এই ফৰ্মিক এসিডটো এৰি দিয়ে বা মিথানোইক এসিডটো এৰি দিয়ে এসিড হয় তো এসিড হোৱাৰ কাৰণে আমাৰ আকৌ বডিটো কি আছিল আমাৰ 7 পৰা 7.8 অলপমান খাৰকীয় ধৰ্মৰ অলপমান তো যেটো এসিডটো এৰি দিলে তাৰমানে সেই অঞ্চলটো আমাৰ কি হৈ যাব এসিডিক হৈ যাব এসিড ধৰ্মীয় হৈ যাব সেই অঞ্চলটো ইয়াতে যদি হাতৰ এইখিনি অঞ্চলত যদি কামুৰিছিল তেতিয়া হলে এইখিনি অঞ্চলত যেটো আমাৰ এসিডটো এৰি দিছে তো এইখিনি অঞ্চলত কি হ'ব খজুতি হ'ব বা অলপমান বিষ টাইপৰ হ'ব খজুতি বিষ এনেকুৱা ধৰণৰ হ'ব অলপমান ইৰিটেশন হ'ব কাৰণ এইখিনি আমাৰ কি হৈ গল অলপ এসিড ধৰ্মীয় হৈ গল কাৰণে এইখিনি খলনি হল কাৰণে pH ভ্যালুটো খলনি হল তাৰ কাৰণে কি হল এইখিনি অঞ্চল আমাৰ বিষ
বা সজুৰি টাইপৰ হ'ব যদি এই অঞ্চলত আমি যদি বেকিং সোডা বা জিংক কাৰ্বনেট এই পৰুৱা কামৰা অঞ্চলত আমি যদি বেকিং সোডা বা জিংক কাৰ্বনেট অলপমান যদি ঘঁহি লওঁ তেতিয়া কিন্তু কি পাম অলপমান আৰাম পাম অলপমান ৰিলিফ পাম গতিকে আমি কি কৰিব পাৰো যদি বৰলে যদি কামৰে বা পৰুৱাই যদি কামৰে তেতিয়া আমি সেই অঞ্চলত লগালক আমি যদি বেকিং সোডা লগাই দিওঁ তেতিয়া আমি কি পাম আৰাম পাম নেক্সট এতিয়া আমি আলোচনা কৰিম সূচকৰ বিষয়ে সূচক কি হয় সূচক বিলাকে কি কৰে ইন্ডিকেটৰ বিলাকে কি কৰে ইন্ডিকেটৰ বিলাকে একচুয়ালি আমাৰ কালাৰ চেঞ্জটো দেখায় কালাৰ চেঞ্জটো দেখায় বৰণৰ সলনি হোৱাটো দেখুৱায় এটা pH ৰ ভ্যালু যে ডাউন হৈ গল বা pH ৰ ভ্যালু যে আপ হৈ গল বা ক্ষাৰকীয় হল বা নে এসিড ধৰ্মৰ হল হেতুটো কিবা এটাটো গম পাব লাগে pH ৰ দ্বাৰা আমি গম পালো যে এসিড না ক্ষাৰকীয় হেতু গম পালো কিন্তু কেনেকৈ গম পাম নিশ্চয় কালাৰৰ চেঞ্জ হ'ব লাগিব তো কালাৰৰ চেঞ্জ হলেহে আমি ক'ব পাৰিম যে এটো কি হয় এটো এসিড হয় এটো ক্ষাৰ হয় এটো তেনেকৈ আমি ক'ব পাৰিম তো খুচকে হেতু কাম কৰে যে বৰণৰ সলনি কৰি কিনে দেখুৱাই যে আমাক হেতু এসিড হয় নে ক্ষাৰ হয় হেতু দেখুৱাই তো আমি নরমালি আমি ক'ব পাৰিম যে খুচক বিলাক কি কৰে খুচক বিলাকে এসিড নে ক্ষাৰ হেতু চিনাক্ত কৰাত সহায় কৰে গতিকে pH পেপাৰ যদি pH ভ্যালুটো যদি সলনি হৈছে আমি pH পেপাৰ ইউজ কৰি কেনে বা লিটমাছ পেপাৰ ইউজ কৰি কেনে আমি কি কৰিব পাৰিম যে এসিড নে ক্ষাৰ হেতু আমি চাব পাৰিম কিছুমান নেচাৰেল ইন্ডিকেটৰো আছে যেনেকৈ হালধি বন্ধাকবিৰ পাত ৰঙা বন্ধাকবিৰ পাত ৰঙা বন্ধাকবিৰ পাত কিছুমান ফুল যেনে হাইড্ৰেঞ্জিয়া পিটুনিয়া জিৰেনিয়াম ৰঙীন পাত এইবিলাক কি হয় নেচাৰেল ইন্ডিকেটৰ হয় এটা এই লিটমাছৰ কথা কৈছো এটা এই লিটমাছটো কৰ পৰা প্ৰস্তুত কৰা হয় লিটমাছৰ দ্ৰৱটো কৰ পৰা প্ৰস্তুত কৰা হয় এইটো লিটমাছ হয় লিটমাছটো থেলোফাইটা বৰ্গৰ অন্তৰ্ভুক্ত যিটো লিচেন নামৰ উদ্ভিদৰ পৰা ইয়াক নিষ্কাশন কৰা হয় গতিকে এইটো মনত ৰাখিব লিটমাছ কৰ পৰা প্ৰস্তুত কৰা হয় বিশেষকৈ লিটমাছ দ্ৰৱটো কৰ পৰা প্ৰস্তুত কৰা হয় থেলোফাইটা বৰ্গৰ অন্তৰ্ভুক্ত কোনটো বৰ্গৰ অন্তৰ্ভুক্ত থেলোফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা ইয়াক নিষ্কাশন কৰা হয় এতিয়া আমি আলোচনা কৰিম কিছুমান লৱণৰ ব্যৱহাৰৰ বিষয়ে আমি আলোচনা কৰিম গতিকে প্ৰথমতে আমি লৱণ কি হয় সেইটো চাই লম যে লৱণ কিছুমান যৌগ হয় একচুয়ালি কিছুমান কম্পাউন্ড হয় কোনবিলাক কম্পাউন্ড হয় যিবিলাক কম্পাউন্ড নেকি এসিড আৰু বেছ এই দুয়োটাৰ মাজত ৰিঅ্যাকশন হোৱাৰ পিছত যেটো নেকি প্ৰস্তুত হয় নিউট্ৰেলাইজ হয় একচুয়ালি এটো নিউট্ৰেলাইজ ৰিঅ্যাকশন বুলি কয় এই ৰিঅ্যাকশনটো হোৱাৰ পিছত আমি কি পাম আমি এই সল্ট কম্পাউন্ডটো পাও গতিকে কিন্তু এই সল্ট কম্পাউন্ডটো কিছুমানৰ ক্ষেত্ৰত কি হ'ব পাৰে বেসিডিক হ'ব পাৰে এসিডিক হ'ব পাৰে আশা কৰিছো আপোনালোকে বুজি পাই আছে কোনবিলাক সল্টস হয় সল্টস আর কম্পাউন্ডস কিছুমান যৌগ হয় কোনবিলাক যৌগ হয় যিবিলাক যৌগ নেকি আমি এসিড আৰু ক্ষাৰ এই দুয়োটাৰ মাজত ৰিঅ্যাকশন ঘটাই কেনে বা বিক্ৰিয়া ঘটাই কেনে পাও হেতু হৈছে আমাৰ সল্টস এটা আমি কিছুমান সল্টস কিছুমান লৱণৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে আছে আমাৰ কমন সল্ট অৰ্ডিনাৰী সল্ট বা ৰক সল্ট গতিকে ইয়াৰে সংকেতটো আপোনালোকে ফাৰ্স্ট চাব কেমিক্যাল ফৰ্মুলাটো আপোনালোকে ফাৰ্স্ট চাব কেমিক্যাল ফৰ্মুলাটো হৈছে সোডিয়াম ক্লোৰাইড আৰু ইয়াক কত ব্যৱহাৰ কৰা হয় আপোনালোকে নিশ্চয় জানে কত ব্যৱহাৰ কৰে সোডিয়াম ক্লোৰাইড কত ব্যৱহাৰ কৰো যেনেকৈ আমাৰ খাদ্য সংৰক্ষণৰ ক্ষেত্ৰত যদি আচাৰ বনাও আমি তাত অবিয়াসলি কি দিও নিমখ দিও বেছিকৈ দিও নিমখীয়া কৰি দিও তো খাদ্য সংৰক্ষণৰ ক্ষেত্ৰত বা আচাৰ বনোৱাৰ ক্ষেত্ৰত কি হয় লৱণ ব্যৱহাৰ কৰা হয়
আমি যিবিলাক দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থাকো যেনে সোডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰোঁ, বেকিং সোডা ব্যৱহাৰ কৰোঁ, ৱাশ্বিং সোডা ব্যৱহাৰ কৰোঁ, ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰোঁ, এইবিলাক প্ৰস্তুত কৰিবৰ কাৰণে এই যিটো কমন সল্ট হয় এই কমন সল্টক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। আৰু এই যিটো কমন সল্ট হয় ইয়াৰে কালাৰটো অলপমান ব্ৰাউন হয়, অলপমান মুগা বৰণৰ হয়। কিয় হয়? অশুদ্ধি কিছুমান থকাৰ কাৰণে হয়। অশুদ্ধি কিছুমান যদি থাকে তেতিয়া তাক অলপমান মুগা বৰ্ণৰ দেখা পাওঁ। আৰু এটা কথা মনত ৰাখিব, সোডিয়াম ক্লৰাইডৰ যিটো জলীয় দ্ৰৱ সেই জলীয় দ্ৰৱক কি বুলি কোৱা হয়? ব্ৰাইন বুলি কোৱা হয়। কি বুলি কৈছো? সোডিয়াম ক্লৰাইডৰ যিটো জলীয় দ্ৰৱ সেই জলীয় দ্ৰৱটোক কি বুলি কোৱা হয়? ব্ৰাইন বুলি কোৱা হয়। নেক্সট আমি ডিসকাস কৰিম ব্লিচিং পাউডাৰ। গতিকে ব্লিচিং পাউডাৰৰ কেমিকেল ফৰ্মুলাটো প্ৰথমতে আমি চাব লাগিব। CaOCl2 calcium chloro hypochlorite, chemical name is calcium chloro hypochlorite। আকৌ কৈছো calcium chloro hypochlorite CaOCl2 ইয়াৰ হৈছে ৰাসায়নিক সংকেতটো। এতিয়া এই CaOCl2 অৰ্থাৎ ব্লিচিং পাউডাৰ আমি কেনেকৈ প্ৰস্তুত কৰিব পাৰো? এই ব্ৰাইনৰ যিটো বিদ্যুৎ বিশ্লেষণ তাতে আমাৰ কি হয়? ক্লৰিন উৎপন্ন হয়। তো ক্যালসিয়াম হাইড্ৰক্সাইডৰ যিটো জলীয় দ্ৰৱ বা ক্যালসিয়াম যিটো হাইড্ৰক্সাইড হয় তাৰ মাজেৰে যদি ক্লৰিন গেছক যাব দিয়া হয় তেতিয়া কি প্ৰস্তুত হয়? তেতিয়া আমাৰ ব্লিচিং পাউডাৰ প্ৰস্তুত হয়। কি বুলি কৈছো? ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত যদি ক্লৰিনৰ বিক্ৰিয়া ঘটাই দিও, ৰিয়েকশন ঘটাই দিও, তেতিয়া কি হ'ব? আমাৰ ব্লিচিং পাউডাৰ প্ৰস্তুত হ'ব। এতিয়া এই ব্লিচিং পাউডাৰনো ক'ত আমি ব্যৱহাৰ কৰোঁ? এই ব্লিচিং পাউডাৰবিলাক আমি খোৱা পানীবিলাক বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰোঁ। খোৱা পানীবিলাক বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰোঁ। কাপোৰ ধুবলৈ ব্যৱহাৰ কৰোঁ। যিটো লণ্ড্ৰি আছে সেই লণ্ড্ৰিৰ কাপোৰ ধুবলৈ কি কৰোঁ? আমি ব্যৱহাৰ কৰোঁ। বা ৰাসায়নিক উদ্যোগবিলাকত কি কৰে? ফেক্টৰীবিলাকত কি কৰে? জাৰক পদাৰ্থ হিচাপে ইয়াক ব্যৱহাৰ কৰে। ফেক্টৰীবিলাকত কি কৰে? জাৰক পদাৰ্থ হিচাপে ইয়াক ব্যৱহাৰ কৰে। নেক্সট আছে বেকিং সোডা। বেকিং সোডা ৰাসায়নিক নামটো হৈছে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট। সোডিয়াম হাইড্রোজেন কার্বনেট। সোডিয়াম হাইড্রোজেন কার্বনেট ফর্মুলাটো হৈছে NaHCO3 NaHCO3 বেকিং সোডা রাসায়নিক নাম কি হয় সোডিয়াম হাইড্রোজেন কার্বনেট NaHCO3 হয় ইয়াক কত ব্যবহার করা হয় ইয়াক কত ইউজ করা হয় ইয়াক ইউজ করা হয় বেকিং পাউডার প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰে। এতিয়া বেকিং পাউডাৰ যেটো আমি পকৰি বনাওতে বা মালপোৱা বনাওতে যেটো খাৰ দিও বেকিং পাউডাৰ দিও আমি একচুয়ালি দিলে কি হৈ যায় ফুলি উঠে গতিকে এই বেকিং পাউডাৰ প্ৰস্তুত কৰিবৰ কাৰণে বেকিং সোডাটো ইউজ কৰা হয় আৰু কত কৰা হয় এন্টা এসিড হিচাপে ব্যৱহাৰ কৰা হয় এন্টা এসিড অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয়। নেক্সট আছে ওয়াশিং সোডা। The washing soda প্ৰথমতে আমি চাব লাগিব যে ইয়াৰ ৰাসায়নিক নামটো কি হয় কেমিক্যাল নেম কি হয় ৰাসায়নিক নাম হৈছে সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট। সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট আৰু ইয়াৰে ফৰ্মুলাটো হৈছে Na2CO3.10H2O অৰ্থাৎ আমাৰ ইয়াতে পানীৰ অণু কেইটা থাকে 10টা থাকে সোডিয়াম কাৰ্বনেটৰ লগত পানীৰ অণু যদি 10টা থাকে হেতু আমি কি বুলি কম ওয়াশিং সোডা বুলি কম। একচুয়ালি তো সোডিয়াম কাৰ্বনেট যদি ৰিক্ৰিষ্টেলাইজ হ'ব দিও ৰিক্ৰিষ্টেলাইজেশন যদি হ'ব দিও সোডিয়াম কাৰ্বনেটক পুনঃস্ফটিকৰণ যদি হ'ব দিও তেতিয়া কি উৎপন্ন হয় তেতিয়া আমাৰ ওয়াশিং সোডা উৎপন্ন হয় কাৰ লগত বুলি কৈছো সোডিয়াম কাৰ্বনেটক Na2CO3 সোডিয়াম কাৰ্বনেটক যদি ৰিক্ৰিষ্টেলাইজেশন হ'ব দিও পুনঃস্ফটিকৰণ হ'ব দিও তেতিয়া কি উৎপন্ন হয় ওয়াশিং সোডা উৎপন্ন হয়। এতিয়া পার্মানেন্ট হার্ডনেস যেটো পানীৰ যেটো পার্মানেন্ট হার্ডনেস পানীৰ যেটো স্থায়ী কঠিনতা
পাৰ্মানেণ্ট হাৰ্ডনেছ স্থায়ী কঠিনতা সেইটো দূৰ কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় ৱাশ্বিং সোডা ব্যৱহাৰ কৰা হয় এইটো এটা মোস্ট ইম্পৰ্টেন্ট হয় আমি জানিব লাগে এইটো যে পানীৰ যেটো পাৰ্মানেণ্ট হাৰ্ডনেছ পানীৰ যেটো স্থায়ী কঠিনতা সেইটো দূৰ কৰিবৰ কাৰণে কোনটো ব্যৱহাৰ কৰা হয় ৱাশ্বিং সোডা ব্যৱহাৰ কৰা হয় আৰু ফৰ্মুলাটো ইয়াতে দিয়া আছে Na2CO3.10H2O বা আন এটা নাম কি হয় সোডিয়াম কাৰ্বনেট টেট্ৰাহাইড্ৰেট ইয়াৰ উপৰিও কাঁচ সাবুন কাগজ এইবিলাকৰ যেটো উদ্যোগ এইবিলাকৰ যেটো ফ্যাক্টৰী এই ফ্যাক্টৰী বিলাকত তো কি কৰা হয় ৱাশ্বিং সোডা ব্যৱহাৰ কৰা হয় বা ঘৰুৱা সাফাই কাম বিলাকতো কি ব্যৱহাৰ কৰা হয় ৱাশ্বিং সোডা ব্যৱহাৰ কৰা হয় নেক্সট আছে আমাৰ প্লাষ্টাৰ অফ পেৰিছ ৰাসায়নিক নাম কি হয় ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট ফৰ্মুলাটো হৈছে CaSO4.12H2O আধা পানীৰ অণু থাকে কাৰণে হেমি আধা ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট এই ক্যালসিয়াম সালফেটৰ লগত আমাৰ পানীৰ অণু কেইটা থাকে আধা থাকে হাফ থাকে এইবিধ কি হয় প্লাষ্টাৰ অফ কি হয় একচুয়ালি এইবিধ বগা পাউডাৰ হয় হোৱাইট পাউডাৰ হোৱাইট পাউডাৰ হয় এইবিধ তো এইটো কত ব্যৱহাৰ কৰা হয় প্লাষ্টাৰ অফ পেৰিছ কত ব্যৱহাৰ হয় এই যিবিলাক নেকি আমাৰ কৰবাত এক্সিডেন্ট হলে বা কৰবাত কিবা হলে যেতিয়া নেকি হাড়বিলাক ভাঙি যায় হাড় ভাঙি যায় তো সেই হাড়টো সঠিক স্থানত ধৰি ৰাখিবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয় আমি যে প্লাষ্টাৰ কৰা বুলি কওঁ হাড়ি ভাঙাৰ ক্ষেত্ৰত বা হাড় ভাঙাৰ ক্ষেত্ৰত ডক্টৰে প্লাষ্টাৰ কৰা বুলি কওঁ সেই প্লাষ্টাৰ কৰাটো কি ব্যৱহাৰ কৰে তাতে প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰে ইয়াক পুতলা বনাবৰ কাৰণে ঘৰ সজোৱাৰ সামগ্ৰীবিলাক স্মুথ কৰিবৰ কাৰণে বা তলটো সাৰফেসটো স্মুথ কৰিবৰ কাৰণে কি কৰা হয় প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয় আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাই আছে নেক্সট আছে পটাছিয়াম নাইট্ৰেট ফৰ্মুলা হৈছে KNO3 এই KNO3 পটাছিয়াম নাইট্ৰেট কত ব্যৱহাৰ কৰা হয় গান পাউডাৰত ব্যৱহাৰ কৰা হয় গান পাউডাৰত ব্যৱহাৰ কৰা হয় ফায়াৰ ক্ৰেকাৰ্ছ ব্যৱহাৰ কৰা হয় ফায়াৰ ক্ৰেকাৰ্ছ গ্লাছত ব্যৱহাৰ কৰা হয় গ্লাছ ইন্ডাষ্ট্ৰীত ব্যৱহাৰ কৰা হয় ফাৰ্টিলাইজাৰ প্ৰডাকশনত ব্যৱহাৰ কৰা হয় ফাৰ্টিলাইজাৰ প্ৰডাকশন বিলাকত ব্যৱহাৰ কৰা হয় এই ভিডিওটোত আমি এসিড ক্ষাৰক আৰু লৱণৰ যিখিনি কনসেপ্ট আছে সেই কনসেপ্টখিনি আমি ইয়াতে শেষ কৰিলো ইয়াৰ পিছত আমি এসিড ক্ষাৰক আৰু লৱণ নর ওপৰত যিখিনি এমসিকিউ হয় সেই এমসিকিউ খিনি আমি নেক্সট ভিডিওটোত আলোচনা কৰিম আপোনালোকে এই ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ